Hello, Satya Sati Hokol. Ajir video ami pohim class 8 mathematics or chapter number 8 chapter naam to hoise comparing quantities. Ostom seni gonitor odhyay number 8 odhyay naam to hoise porimanor tulona. Hetu video ami hetu odhyayor exercise 8.3 onishiloni 8.3 question number 4 or pura question number 7 loike ami samadhan korim. Tumalukok jonao je ইয়াৰ আগৰটো ভিডিওত আমি কোৱেশ্চন নম্বৰ এটো এক্সাৰসাইজৰে কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 3 লৈ আমি সমাধান কৰি থৈছো লগতে ইয়াতে কম্পাউণ্ড ইন্টাৰেষ্ট যাক আমি অসমীয়া মিশ্ৰ সুদ বা চক্ৰবৃদ্ধি সুদ বুলি জানো সেই বিষয়ে আমি বিতংকৈ আলোচনা কৰিছো ঠিক আছে এই ভিডিওটো তোমালোকে কোনো কাৰণতে স্কিপ নকৰাকৈ চাই লবা তেতিয়াহে আজি ভিডিও তোমালোকে সমাধানটো বুজি পাবা কাৰণ তাতে আমি আলোচনা কৰিছো মিশ্ৰ সুদ কি হয় আৰু হেতু কেনেদৰে উলিয়া হয় ঠিক আছে আৰু তাতে আমি তিনটা কোৱেশ্চন সমাধান কৰি থৈছো হেকিনি তোমালোকে যদি বুজি আহিলে আজি প্ৰশ্ন সমাধানখিনি বুজিবলৈ একেবাৰে সহজ হৈ যাব ঠিক আছে একানে পুনৰবাৰ কৈছো তোমালোকে এই আগৰ ভিডিওটো চাই পিনি আহিবা ঠিক আছে তো পূৰ্বৰ দৰে আমি আজিও কোৱেশ্চন নম্বৰ 4 পৰা কোৱেশ্চন নম্বৰ 7 লৈকে প্ৰশ্নখিনি ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে আমি সমাধান কৰিম আহা তেন্তে আজি ভিডিওটো আৰম্ভ কৰো আৰম্ভ কৰিছো আজি আমাৰ প্ৰথমটো প্ৰশ্ন এটো হৈছে কোৱেশ্চন নম্বৰ 4 rupees 7403 at 22% per annum ঠিক আছে একদম সেম টু সেম আমি কোৱেশ্চন নম্বৰ 1 পৰা কোৱেশ্চন নম্বৰ 3 লৈ জেনেদৰে আমি সমাধান কৰিছিলো একে পদ্ধতিতে আমি এখিনিকে আমি সমাধান কৰিম 7000 টকাৰ 3% হাৰে 3 বছৰ তাৰ মানে 7000 হৈছে আমাৰ মূলধন হয় না প্ৰিন্সিপাল এমাউন্ট 3% হৈছে ৰেট অফ ইন্টাৰেষ্ট সুতৰ হাৰ আৰু টাইমটো হৈছে আমাৰ সময়টো হৈছে 3 বছৰ solution given তোমার p = কিমান 7000 একে ধরে আমার রেট অফ ইন্টারেস্ট r = 3% t = 3 years এটা সো আমি এবছৰে উলিয়াব লাগিব হয়নে নহয় for first year প্ৰথম বছৰ ইন্টারেস্ট কিমান হ'ব প্ৰথম বছৰ ইন্টারেস্ট হ'বগৈ আমাৰ 3% of 7000 3/100 into 7000 এখিনি আমি কাটাকাটি কৰিব যাব যাৰ মানটো হ'বগৈ 3 into 70 = 210 এটো হৈছে আমাৰ প্ৰথম বছৰ হোৱা ইন্টারেস্ট আৰু এই ইন্টারেস্টটা কি হৈ যাব আমাৰ মূলধনটো লগত যোগ হৈ যাব যাক আমি এ বুলি কওঁ হয় না সবৃদ্ধি মূল বুলি কওঁ অসমীয়াত আমি এমাউন্ট কম্পাউন্ডেড উইথ ইন্টারেস্ট বুলি ইংৰাজীত কোৱা হয় তো গতিকে কি হ'ব তোমাৰ 7000 plus 210 = কি হ'ব 7210 rupees এতিয়া যেতিয়া দ্বিতীয় বছৰ কাৰণে আমি উলিয়াম তেতিয়া আমাৰ মূলধনটো কি হ'বগৈ 7210 হয়গে হেতু আমাৰ নিয়ম আছিল হয়নে নহয় যেটো কথা মই আগৰ ভিডিওটোত বাৰে বাৰে কৈছো এটা আমি উলিয়াম সেকেন্ড for second year ঠিক আছে ইন্টারেস্ট কিমান হ'ব এতিয়া ইন্টারেস্ট = কি হ'ব এবাৰ আকৌ 3% অফ কি হ'বগে আমাৰ 7210 হ'ব 3/100 into হৈ গল এখিনি আমি কাটিব পৰা যাব আৰু ইয়াতে ঠিক আছে ওপৰত 3 পূৰণ 7 to 1/10 = কি হ'ব 3 * 3 3 2 * 6 7 3 * 21 by 100 যাৰ মানটো হ'বগৈ আমাৰ 216.3 হয় না এটা শূন্য আছে গতিকে দশমিকটো এটা আগত বহিব এতিয়া আমি এটা এ উলিয়াব লাগিব এ = কি হ'বগৈ আমাৰ প্ৰথম আমাৰ ইয়াৰ এমাউন্টটো কি আছিল প্লাস 216.3 এখিনি যোগ কৰিব লাগিব আমি 6 2 4 7.3 এতিয়া আমি 3 নম্বৰ বছৰ কাৰণে আমি কি উলিয়াম ইন্টারেস্ট উলিয়াম for third year ইন্টারেস্ট কি হ'ব তৃতীয় বছৰৰ ইন্টারেস্ট আমি যদি উলিয়াব যাওঁ = কি হ'ব 3% of এবাৰ মূলধনটো কি হ'ব 7426.3 হ'ব এফালে আমি যদি কো 3/100 into ইয়াক যদি মই দশমিক উঠাই লিখো তেতিয়া কি হ'ব
742163 বা এইটো হ'ব 10 হয় না নহয় একেদৰে এই দুটা তলৰ দুটা পূৰণ হ'লে কি হ'ব 1000 ওপৰৰ কেইটা পূৰণ কৰিলে 3 3 গুণ 9 3 6 গুণ 18 উকলিলে 1 3 2 গুণ 6 কে 7 3 4 গুণ 12 12 2 উকলিলে 1 3 3 7 গুণ 21 21 কে 22 হ'ব যাক এতিয়া আকৌ দশমিক লিখিলে কি হ'ব 222.789 rupees হ'ব এইটো হৈছে তৃতীয় বছৰৰ মূল ইন্টাৰেষ্ট সুদটো ঠিক আছে এটা আমি কি কৰিব লাগিব এতিয়া টোটাল ইন্টাৰেষ্টটো আমি উলিয়াব গতিকে টোটাল CI সৰ্বমুঠ যিটো কম্পাউণ্ড ইন্টাৰেষ্ট হ'ল প্ৰথমতে আছিল 210 টকা হয়নে নহয় প্ৰথম বছৰ দ্বিতীয় বছৰ কিমান হৈছিল আমাৰ দ্বিতীয় বছৰ হৈ গ'ল আমাৰ 216.3 যোগ লাষ্টলৈ কিমান হ'ল 222.789 এটাইবোৰ আমি এটা যোগ কৰি দিওঁ ন 789 এইবোৰ 00 লিখিব পাৰোঁ এফালে 9 হ'ল এফালে 8 হ'ল 0 হ'ল হয় না নহয় আমাৰ এফালে 9 হ'ল ঠিক আছে এফালে আপোনাৰ 4 হ'ল আপোনাৰ 6 হ'ল ঠিক আছে নেবা চাইছো দে ক্যালকুলেশনটো আবার চেক কৰিছো 9 এফালে 8 0 9 ঠিক আছে দেখিছো এতে মুঠ আমাৰ ইন্টাৰেষ্টটো কিমান হৈ গ'ল এটো হৈছে আমাৰ টোটাল ইন্টাৰেষ্ট ইয়াক আমি একেবাৰে সৰল লিখিব পাৰো 0.1 আমি লিখি দিব পাৰো ঠিক আছে মানে 008 আসলে নহয় 8 তো পাছত কেটা গতি ইয়াক আমি যদি রাউন্ড ফিগার কৰো এটা আমি 1 লিখি দিব পাৰো হৈ গ'ল এতিয়া আমাক কি লাগে এ উলিয়াব লাগে গতি টোটাল এ ঠিক আছে এমাউন্ট কম্পাউন্ডেড উইথ ইন্টারেষ্ট এটো মানে কিমান টকা ইন্টারেষ্ট দিছিলে পইচা মূলধনটো যোগ মানে ঠিক আছে প্রিন্সিপাল এমাউন্ট এবাৰ ফর্মুলা লিখি দিছো প্রিন্সিপাল এমাউন্ট প্লাস টোটাল CI মুঠ সিমান তেওঁৰ কিবা হল এবাৰ আগত অলৰেডি কৰিছে গম পাইছাই সাগে এতিয়া টোটাল আমাৰ মূল এমাউন্ট আছিল 7000 মুঠ তেওঁলোকে ইন্টারেষ্ট পালে এটা আকৌ দুটা আমি যোগ কৰিব লাগিব এফালে 9 এফালে 4 এফালে 6 7.1 rupees এই দৰে আমি কৰিব লাগিব দেই এটো মুছি দিছো তোমালোকে ক্যালকুলেশনটো নিজে কৰিব লব পাৰিবা প্ৰথমে দেখাইছো দেই চাইলছন টান নহয় একেবাৰে দেই তোমালোকে যদি কোৱেশ্চন নম্বৰ 1 2 3 তো আগৰ ভিডিও যদি ভালকে যদি বুজি পাইছা আৰু তাতে মই এক্সপ্লেইনো কৰিছো যে কম্পাউণ্ড ইন্টাৰেষ্টটো কেনেদৰে উলিয়া হয় আৰু কি বস্তু হয় সেইখিনি যদি ভালকে যদি বুজি পাইছা হেতু তোমালোকে এতিয়াখিনি তোমালোকে সহজতে বুজি পাবা সেইকাৰণে আকৌ কৈছো আগৰ ভিডিওটো তোমালোকে চাই লবা দেই যদি হে চোৱা নাই নেক্সট আমাৰ এটো এটা আমাৰ লাষ্টৰ হয় ঠিক আছে তেন্তে এইখিনিকে মই এতিয়া অসমীয়া মাধ্যমৰ কাৰণে সমাধান কৰি উলিয়াম দেই সমাধান দিয়া আছে আমাৰ কি আছে পি দিয়া আছে কিমান 7000 আর দিয়া আছে কিমান সুতৰ হাৰ কিমান দিয়া আছে আমাক এটো আমি এনেকে পি আর এনেকে ডিনোট কৰিম অসমীয়াটো এনেকে লিখিলে প্ৰবলেম নাই আমাৰ টি টাইম দিয়া আছে আমাৰ 3 বছৰ ঠিক আছে ইয়াৰ টাইমটো অলপ বেছিকে দিয়া আছে 3 বছৰ বা অসমীয়া লিখিলে হ'ব লাগিব বছৰ আমি প্ৰথম বছৰৰ কাৰণে উলিয়াম ন প্ৰথম বছৰৰ সুদ আমি উলিয়াম ঠিক আছে প্ৰথম বছৰৰ সুদ ইকুয়ালি কি হ'ব 7000 ৰ 3% 7000 পূৰণ 3/100 হ'ব এই 0 0 কাটিলে থাকিলে কি 70 * 3 যামান হ'ব 210 টকা এটো হৈছে প্ৰথম বছৰৰ সুদ তো গতিকে সবৃদ্ধি মূল যাক আমি এ বুলি কম এবাৰ নেকি লিখি দিছো সবৃদ্ধি মূল ঠিক আছে ইয়াক মই এটা পা এ বুলি ডিনোট কৰিম কিমান হ'ব গৈ 7000 প্লাস 210 মানটো হ'ব 210 টকা হৈ গ'ল সবৃদ্ধি মূল পালো এটা 2 নম্বৰ বছৰলৈ যাম দ্বিতীয় বছৰৰ সুদ কি হ'ব গৈ আমাৰ 7210
3%, 7210 into 3/100. এই জিরো কেটা কাটিলো থাকিলে 3 * 3 3 2 6 21/10 is equal to 216.3 টকা হৈ গল তেন্তে আকৌ আমি এই উলিয়াম সবৃদ্ধি মূল তো কি হবগে আপোনাৰ সবৃদ্ধি মূলটো হবগে আপোনাৰ 721 plus 7210 plus 216.3 हे दुटाक जोग কৰিলে আমি কি পাওঁ কৈছিলো sorry 7.3 next এটা আমি কি উলিয়াম 3 বছৰৰ তৃতীয় বছৰৰ খুদ যদি উলিয়াম কি হ'ব 7426.3 শতাংশ 7426.3 into 3/100 ইয়াৰ দশমিক উঠালে কি হ'ব 7426.3/10 into 3/100 তলৰ দুটা পূৰণ কৰিলে আমাৰ হ'ব 1000 এফালে 3 3 * 9 3 6 * 18 উকলিলে 1 3 2 * 6 6 1 7 3 4 * 12 12 2 উকলিলে 1 3 3 7 * 21 21 1 22 আকৌ ইয়াত দশমিক লিখিলে কিমান হ'ব 222.789 এটো হৈছে আমাৰ তৃতীয় বছৰৰ সুদ হেতেকে মুঠ আমাৰ সিআই কিমান হ'ব মুঠ মিশ্র সুদ ঠিক আছে যাক আমি সিআই বুলি কওঁ কম্পাউণ্ড ইন্টারেস্ট ইজ ইকুয়াল টু কি হ'ব আমাৰ মূলধন যাক আমি পি বুলি ধৰিছিলো প্লাস মুঠ সরি কিয় প্ৰথম বছৰৰ মানে ইন্টারেস্ট গুটেগাল যোগ কৰিম আৰু নিলিখো আৰু কি হ'ব প্ৰথমটো বছৰ পাৰো 210 দ্বিতীয় পাইছিলো 216.3 হয়নে 216.3 আছিল এবাৰ চাইছো দেই 216.3 আৰু পিছৰ লাষ্টৰ বাৰ পাইছো আমি তৃতীয় বছৰত পাইছো 222.789 ঠিক আছে ইয়াৰ মানটো কিমান হৈছিলগে 649.1 টকা আছিল ঠিক আছে এটো কৰি চাবা মই ৰাউন্ড ফিগাৰ লৈছো এটো মানে 089 এনেকে কিবা এটা হয় যাক আমি ৰাউন্ড ফিগাৰ লৈ পিন ডাইৰেক্ট লিখিলো এটো 1 লিখি দিলো দেই এটা আমি এটা মুঠ কি উলাব লাগিব সবৃদ্ধি উলাব লাগিব মুঠ সবৃদ্ধি মূল হয়নে নহয় এ লিখি দিছো কি হ'ব এইটো মূলধন পি প্লাস কিছিলে মুঠ সিআই প্ৰথম মূলধন আছিল আমাৰ 7000 প্লাস ইন্টারেস্ট উঠিলে কিমান 469.1 দুটাকে যোগলে কি হ'ব 7649.1 টকা বাস হেতু চাই ল হৈ গৈছে নেক্সট আমি কৰিম এতিয়া কোৱেশ্চন নম্বৰ 5 কৈছে যে 1500 পৰ रुपीस 1500 দেই 1500 for 2 years at 10% annum 1500 টকাৰ 10% হাৰে 2 বছৰৰ ঠিক আছে সলিউশন একে সিস্টেমতে আমি কৰিব লাগিব পি দিছে আমাক 1500 আর দিছে আমাক 10% আৰু আমাক দিছে টাইম দিছে 2 years আমি for first year interest একেলগে লিখিছো দে প্ৰথম বছৰৰ ইন্টারেস্টটো কি হ'ব আমাৰ কিমান হ'ব 10% of 1500 এটো আমাৰ কিমান হ'ব 10/100 into কি হ'ব গৈ 1500 এইকেইটা আমি কাটি দিব পাৰো থাকিলে কি 10 into 15 যাৰ মানটো গৈ 150 rupees হয়নে নহয় এটো কি হ'ব গৈ 1500 plus 150 যাৰ মান হ'ব গৈ
1650 rupees হৈ গল এটা আমি দ্বিতীয় বছৰলৈ যাম for second year interest ঠিক আছে এটা 4 না লাইক সেকেন্ড ইয়ার ইন্টারেস্ট ঠিক আছে লিখে for second year interest কি হবে এবার 10% of 1650 10 by 100 into কি হবে 1650 এটো ইয়াত কাটিলে আলটিমেটলি থাকিলে কি 1650 rupees থাকিলে হয়নে না এটা টোটাল আমাৰ সিআই যদি উলিয়াব যাও এটা মুঠ আমাৰ সিআই তো হবগৈ কি হবগৈ এটা পালো আমি এই কবাত ভুল হল নেকি নাই হয় এটা পালো আমি 150 আনটো পালো 165 ইজিক্যালি কি হবগৈ আমাৰ 315 rupees এটো হৈছে আমাৰ টোটাল সিআই তো এটা হব্ৰিডি মূল্য কি হ'ব এই ইজিক্যাল তো হবগৈ আমাৰ আসলে আমার 1500 সিআই পালো আমি এটা যোগ কৰিলে আমাৰ হ'বগৈ 8 rupees এই কেটা হৈছে আমাৰ আনসার চাই লও পা দেই প্ৰথম সো আমাৰ পিছৰ সো অসমীয়া লিখি দিছো সমাধান কি আছে 1500 আর দিয়া আছে 10% টি দিয়া আছে 2 বছৰ প্ৰথম বছৰৰ খুদ গলে কি হ'ব 1500 10% 1500 পূৰণ 10 বাই 100 কাটিলো থাকিলে কি 150 টকা ঠিক আছে হব্ৰিডি মূল ইজিক্যালি কি হ'ব 1500 যোগ 150 ইজিক্যাল টু 1650 এটো গলাম হব্ৰিডি মূল দ্বিতীয় বছৰ আমি উলিয়াম দ্বিতীয় বছৰৰ খুদ 1650 10% 1650 পূৰণ 10 বাই 100 এটো কাটিলো থাকিলে কি 165 টকা এতেকে মুঠ মিশ্র খুদ ইজিক্যালি কি হ'ব 150 plus 165 is equal to 315 আকৌ মুঠ হব্ৰিডি মূল ইজিক্যালি কি হ'ব মূলধন যোগ মুঠ সিআই মূলধন আছিল আমাৰ 1500 মুঠ সিআই পালো 315 যাৰ মানটো হ'বগৈ 1815 টকা চাই ল অলপমান আখৰবোৰ কিবা হৈছে বাৰু তোমালোকে এখানে মই লিখি যাওঁতে পঢ়ি গৈছো অকমান মন দি চাই যাবা দেই একদম সিম্পল সেম নিয়ম সেম পদ্ধতি অন্য একো বেলেগ একো নাই আৰু ইয়াত এই সংখ্যাকেইটা সিম্পল নাম্বাৰো হয় গতিকে এইটো উলিয়াবলৈ বৰ আমাৰ সহজো হয় দেই নেক্সট আমি গৈছো কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 টো কি কৈছে যে ₹900 for 3 years at 5% per annum ঠিক আছে 900 টকাত 5% হাৰে 3 বছৰৰ কাৰণে 3 বছৰৰ কাৰণে হলে কইলে মানে অকন দীঘলীয়া হয় আৰু অন্য একো নাই সলিউশন কাৰণ 3টা বছৰ আমি কৰিব লাগে যে এক্সট্ৰা কে গিভেন আমাক পি মান দিছে 900 আর রেট অফ ইন্টারেস্ট দিছে 5% টাইম দিছে 3 ইয়ার ঠিক আছে ফার্স্ট ইয়ার
ইণ্টাৰেষ্ট প্ৰথম বছৰৰ ইণ্টাৰেষ্টটো কি হ'ব আমাৰ 5% of 900 5% 5/100 into 900 0 কেটা কাটিলে 5 পূৰণ 9 যাৰ মানটো হয়গে 45 रुपीस ইকে এটো কি হ'ব হবৃদ্ধিমূলটো হ'ব গৈ 900 যোগ 45 ইজিক্যাল কি হ'ব 945 এটা আমি সেকেন্ড ইয়াৰলৈ যাম সেকেন্ড ইয়াৰ ইন্টারেস্ট কিমান হ'ব 5% অফ এবা মূলধনটো হ'ব 945 5/100 into 945 ইয়াতে আমাৰ 5 ৰে কৰিব পৰা যাব 5 * 5 5 ৰ লগত 20 বাৰ আকৌ এক 5 ৰে কৰিলে আমাৰ এটা কাম কৰিব নকৰো আমি ডাইৰেক্ট দশমিকত উলিয়াম তেতিয়া বেছি ভাল হ'ব ন তো লিখি লৈছো 5/100 into 945 এইখিনি 5 5 * 25 ৰ 5 উপৰিলে 2 5 * 20 20 2 22 উপৰিলে 2 5 9 * 45 45 2 47 বাই যাৰ মানটো কি হ'বগৈ 47.25 रुपीस মানে দ্বিতীয় বছৰৰ ইন্টাৰেষ্ট কিমান হ'ল 47.25 হ'ব গতিকে এটা এ টো হ'ব গৈ 945 plus 47.25 দুটা যোগ কৰিলে কিমান হ'ব 94 এক মিনিট 5 হাতে 12 2 কৰিলে 1 4 4 8 হাতে কে 9 992.25 रुपीस এটো হৈছে হবৃদ্ধিমূল 2 বছৰৰ মূলৰ নেক্সট আমি 3 বছৰ উলিয়াম 4 ডাইৰেক্ট লিখিব পৰা যায় তল লিখো ন থাৰ্ড ইয়াৰ ইন্টারেস্ট ইজিক্যালি কি হ'ব 5% of 992.25 5/100 into 992.25 992.25 5/100 into এটো যদি দেখে দশমিকটো খুলি দিও 25/100 এটা এখিনি আমি ওপৰখিনি ওপৰত পূৰণ কৰিম তলৰখিনি তলত আমি পূৰণ কৰিম এই তলৰখিনি হ'ব গৈ 100 পিছৰ 4টা শূন্য 5 5 * 25 ৰ 5 উপৰিলে 2 5 * 10 10 দিয়ে 12 2 উপৰিলে 1 5 * 10 10 কে 11 উপৰিলে 1 9 5 * 45 45 কে 46 উপৰিলে 4 9 5 * 45 45 4 49 যাৰ মানটো হ'বগে 496125 দশমিক দিব মানে 4টাৰ আগত 1 2 3 4 ইয়াত বহিবগে তো ইয়াৰ মানটো হ'বগে 4 ঠিক আছে লিখি দিই रुपीस এতিয়া আমি এটা কি উলিয়াম প্ৰথম টোটাল সিআই উলিয়াম টোটাল সিআই প্ৰতিটো কিবা সিআই আমি যোগ কৰিব লাগিব এটা পালো 45 প্লাস এটা পালো কেন পাইছিলো 47.25 25 plus eta palu 49.6125 আটা এবাৰ আমি এটা যোগ কৰিম সাবা এটা যোগ কৰিম সাইৰ যোগ কৰিছো 49.6125 47.25 এফালে ডাবল জিৰ' লিখিব পাৰো 45 পইণ্ট এনেকৈ আমি লিখি পিনি যোগ কৰিব পাৰো 2 6 8 হয়নে এফালে 16 পাছে 21 উপৰিলে 2 12 12 2 14 141.8625 ইয়াক আমি শর্ট ফর্মত আকৌ লিখিলে 141.86 ইয়াৰ পিছত 6 পিছত আমি লিখিব পাৰো মানে 2 আছে নহয় গতিকে আমি ৰাউন্ড ফিগাৰ লিখিলো এইটো হৈছে ইয়াৰ আনসাৰ লাষ্ট আমি এটা টোটাল আমি কি উলিয়াম এই উলিয়াব লাগিব টোটাল a ইকুয়াল কি হ'বগৈ আমাৰ p প্লাস টোটাল ci p তো আছিল আমাৰ কিমান 15 সমান আছিল নেকি নহয় 900 আছিল সৰি 900 জি 141.86 একেটা যোগ কৰিলে কি হ'বগৈ আমাৰ 1410 এফালে 86 रुपीस এই দৰে আমি উলিয়াব লাগিব এবাৰ চাই লও
এটা আমাৰ লাষ্টৰ চোৱা হৈ গৈছে এটা আমি এটোকে অসমীয়াত আমি সমাধান কৰিম সমাধান দিয়া আছে p মান 900 আসলে ন ৰেট অফ ইন্টারেস্ট 5% আসলে নে চেক কৰিছো 5% আছে ৰবা 5% আৰু টাইমটো আছিল সময়টো আছিল 3 বছৰ দিয়া আছে প্ৰথম বছৰৰ সুদটো হ'ব 905% 900 পূৰণ 5/100 এইখিনি কাটাকাটি কৰিলে কি হ'ব 9 পূৰণ 5 থাকিব যাৰ মানটো হ'বগৈ 45 টকা হয়নে তেন্তে ইয়াত হবিধি মূলটো হ'বগৈ হবিধি মূলটো হ'বগৈ কি 900 যোগ 45 = 945 এনেদৰে আমি দ্বিতীয় বছৰৰ সুদ উলিয়াব লাগিব বাবাই ইমান আখৰ বেয়া দ্বিতীয় বছৰৰ সুদ কিমান হ'ব 945 ৰ 5% 945 ৰ 5% এটা কি হ'ব 945 5/100 উপৰ একেটা পূৰণ কৰিম 5 5 25 ৰ 5 উকলিলে 2 5 4 গুণ 20 20 2 22 উকলিলে 2 5 9 45 45 2 47 47.25 টকা হ'ব হয়নে নহয় এতিয়া ইয়াৰ হবিধি মূলটো হ'ব হবিধি মূল ইজিকেলি কি হ'বগে আমাৰ 945 + 472.5 এখানে যোগ কৰিলে আমাৰ হইগে 12 ৰ 2 উকলিলে 1 আঠাইকে 992.25 টকা এটা আমি যাম তৃতীয় বছৰৰ বাবে হয়নে নহয় তৃতীয় বছৰৰ সুদ তৃতীয় বছৰৰ সুদটো কি আমাৰ 992.25 ৰ 5% এখিনি এটা কৰিম 992.25 ক মই দশমিক উঠাই দিম এটা মই লিখিব লাগিব এটো বাই 100 ৰ মানে পূৰণ 5% লিখিব পাৰোঁ 5/100 তলৰ কেটা পূৰণ কৰিলে কি হ'ব 10000 হয়নে নহয় ওপৰৰ কেটা পূৰণ কৰিলে 5 5 25 ৰ 5 উকলিলে 2 5 2 গুণ 10 10 2 12 উকলিলে 1 5 2 গুণ 10 10 কে 11 হয়নে উকলিলে 1 5 9 45 45 কে 46 4 উকলিলে 5 9 45 45 4 49 আকৌ দশমিক লিখিলে 49.6125 টকা এতিয়া আমি গুটে সৰ্বমুঠ সিআই টো লিয়াম হয়নে নাই মুঠ আমি তিনটা বছৰৰ মানে সিআই টো পাই গলো মিশ্ৰ সুদ পাই গলো মুঠ মিশ্ৰ সুদ সিআই ইজিক্যালি কি হ'ব প্ৰথমটো আছিল 45 প্লাস দ্বিতীয়টো আছিল 47.25 এটাটো পালো আমি 49.6125 গোটেইগুলা যোগ কৰিলে আমি কেন পাইছিলো 141 পইণ্ট যোগটো আছিল এফালে আমাৰ 1418625 এটো আছিল আমাৰ 8625 এটো হৈছে আমাৰ মুঠ মিশ্ৰ সুদটো এটা মুঠ হৰবৃদ্ধি মূলটো হ'বগৈ টোটাল মানে যেটো হৰবৃদ্ধি মূল ইজিক্যালি যাক আমি এ বুলি কওঁ হয়নে নহয় ইজিক্যালি কি হ'বগৈ মূলধন প্লাস মুঠ মিশ্ৰ সুদ মুঠ সিআই এনেকে লিখি দিছো মূলধন আছিল 900 যোগ 1 এই ইয়াক আমি ৰাউন্ড টেবল ৰবা ৰাউন্ড ফিগাৰ কৰি লিখিব লাগিব দেই এটো ইমান লিখিলে হয় দশমিক পিছত দুটা লিখিলে দুটা বা এটা লিখিলে হয় মই দুটা লিখিম 141.86 ৰ পিছত 2 আছে 2 টো পাছতকৈ হৰু গতিকে এটো ৰাউন্ড ফিগাৰত 6 হৈ থাকিব গতিকে এটো হ'ব 141.86 গোটেইগালক যোগ কৰিলে হয় গে 041.86 টকা ঠিক আছে এবাৰ চাই ল
যাওঁ পিছত চোৱা হৈ গৈছে এতিয়া আমি যাম আজিৰ ভিডিঅ'টো আৰু এটা এক্সাৰসাইজৰ একদম শেষৰটো প্ৰশ্ন এটো হৈছে কোৱেশ্চন নম্বৰ 7 find the compound interest on rupees 2004 1.12 years at 4% per compounded half yearly তাৰমানে চোৱা per annum এই বস্তুৰ শব্দটো তোমালোকে বুজিবা দেই ইয়াত যেতিয়া per annum compounded half yearly মানে সুদটো 6 মাহৰ মূৰত উঠে আগৰ প্ৰশ্নবোৰত কি আছিল যে প্ৰতিটো মানে সুদটো এবছৰ মানে ইন্টাৰেষ্টটো বাঢ়ে ইয়াতে কিমান হয় 6 মাহত বাঢ়ে আৰু এনেকৈ কিমান বছৰৰ কাৰণে সময়টো দিছে আপোনাৰ 1.5 বছৰ হয় 1.2 মানে 1.5 বছৰ 18 মাহৰ কাৰণে দিছে হয়নে আৰু প্ৰিন্সিপাল এমাউণ্টটো কিমান 200 আৰু ইয়াতে ইন্টাৰেষ্টটো কিমান 4% গতিকে এটো একে গতি হ'ব আমি এনেকৈ কৰিব লাগিব এত কৈছে প্ৰতি 6 মাহৰ মূৰে মূৰে সুদ গণনা কৰিলে 200 টকাৰ 1.5 বছৰত 4% বছৰি সুতৰ হাৰৰ মিশ্ৰ সুদ আমাক নিৰ্ণয় কৰিব কৈছে ঠিক আছে আমাক ইয়াতে অকল মিশ্ৰ সুদ তুলিব কৈছে সলিউশন given to চাবা দে এটা আমাক চাবা p টো কিমান দিছে আমাক p টো দিছে 2000 ঠিক আছে এটা ৰেট অফ ইন্টাৰেষ্ট দিছে আমাক 4% ঠিক আছে আৰু আমাক টাইম টো কিমান দিছে t দিছে আমাক t দিছে কিমান 1.11/2% এটা চাবা দে এটো মই কি লিখিব পাৰো ইয়াক মই লিখিব পাৰো যে 1.5 বছৰত কিমান হয় 18 মাহ হয় 18 month আকৌ 18 month আমি লিখিব পাৰো যে 3 into 6 month ঠিক আছে তাৰ মানে মই এটা লিখিব পাৰো যে there are 6 month in there are ঠিক আছে এনেকৈ লিখিব পাৰো there are 6 month in 1/2 years তাৰ মানে 1.5 বছৰত 6 মাহ 6 মাহ কেটা থাকে তিনটা থাকে দেই 1.5 বছৰত 6 মাহ তিনটা থাকে ঠিক আছে বস্তুটোকে ভালকে লিখি উলাই দিছো মানে তেতিয়া আমাৰ কি হয় বস্তুটো কৰিবলৈ ভাল হ'ব there are 3 এনেকৈ লিখিছো তেতিয়া বেছি ভাল হ'ব 6 month in there are 6 month in 1/2 years এটা আমি এটা 6 monthৰ আমি এটা ইন্টাৰেষ্ট উলিয়াব লাগিব হয় না for first 6 month প্ৰথম 6টা মাহৰ ইন্টাৰেষ্ট উলিয়াম ইন্টাৰেষ্ট ইজ ইকুৱেল টু কি হ'ব মূলধনৰ কিমান 4% গতিকে মূলধনটো কিমান আছিল 4% অফ লিখিব লাগিব 4% of 2000 4% মানে 4/100 of money into 2000 লিখিলো একেটা আমি 00 কাটিব পাইলো থাকিলে কি 4 into 20 যাৰ মানটো হৈ গল 80 rupees তাৰ মানে প্ৰথম 6 মাহৰ ইন্টাৰেষ্ট কিমান টকা পাইছে তেওঁ 80 টকা পাইছে তেন্তে তেওঁ এইটো কি হ'ব এমাৰ 2000 plus 80 যাৰ মানটো হৈ গলে 2080 rupees এটা আমি 2 নম্বৰ 6 মাহৰ কাৰণে উলিয়াম 4 second 6 month ঠিক আছে 2 নম্বৰ 6 মাহটোৰ ইন্টাৰেষ্ট আমি যেতিয়া উলিয়াব যাম তেতিয়া ইন্টাৰেষ্ট ইজ ইকুৱেল টু হ'ব গৈ 20 ৰবা 4% ন 4% of 2080 the 4% মানে 4/100 into 2080 এইকেটা কাটিলে উপৰ একিলা 8 4 গুণ 32 2 উপৰলে 3 4 0 0 3 3 4 গুণ 8/10 যাৰ মানটো হ'ব গৈ 83.2 rupees এইটো হৈছে মানে 2 নম্বৰ 6 মাহৰ মানে আধা যেটো 6 মাহৰ ইন্টাৰেষ্টটো গতিকে ইয়াৰ এটো হ'ব কিমান হ'ব গৈ a = হ'ব আমাৰ 2080 আছিল মূলধনটো ইন্টাৰেষ্ট পালো 83.2 দুটাক যোগ কৰিব লাগিব আমি এতিয়া এফালে 3 8 8 16 6 এফালে 12.2 rupees এইটো হৈছে আমাৰ 2 নম্বৰ 6 মাহৰ ইন্টাৰেষ্ট এটা আমি 3 নম্বৰটো যাম 4 আমি উলিয়াব লাগিব 4 3rd 6 month ঠিক আছে 6 monthৰ আমি কি উলিয়াম
ইন্টারেস্ট উলিয়াম ঠিক আছে ইন্টারেস্ট is equal to কি হ'ব 4% of 2163.2 4% 4 by 100 4% আসলে না 4% আসলে into 2163 2 by কি লিখিম আমি 10 লিখিব পাৰো কাৰণ এই দশমিক এটা আগত আছিল গতিকে তলত আমি 10 লিখিব পাৰো এই দুটা পূৰণ কৰিলে আমাৰ 1000 হ'ব ওপৰখিনি 4 2 গুণ 8 4 3 গুণ 12 2 উকলিলে 1 4 6 গুণ 24 24 একে 25 উকলিলে 2 4 গুণ 4 4 2 6 2 4 গুণ 8 জাগা আমি লিখিব পাৰো 86.528 रुपीस এটো হৈছে আমাৰ 3 নম্বৰ 6 মাহৰ খুটটো যেহেতু এটো 18 মাহ আছিল গতিকে এটো 18 মাহ কমপ্লিট হৈ গল এটা তিনটাক আমি যোগ কৰিম देयरफॉर টোটাল CI ইজ ইকুয়াল টু প্ৰথমতে আমি পাইছিলো কিমান ইন্টাৰেষ্ট 80 মান পাইছিল নেকি বুধ হয় আমি পাইছিলো 80 টকা যোগ পিছৰবাৰ আমি পাইছিলো 83.2 তাৰ পিছৰবাৰ পাইছো আমি 86.528 এটা এই গুটেই গল আমি এতিয়া যোগ কৰিব লাগিব 86.528 83.2 ফেলে 80.00 আমি লিখিবে পাৰো 2 7 দশমিকৰ পনে পনে দশমিক হয়নে নহয় 6 3 9 8 3 24 24 ইকুয়াল কি হ'ব 249.728 হয়নে নহয় এটা গ্ৰাউন্ড ফিগাৰ লিখিলে কি হ'বগে আমাৰ 24972 পিছত কি আছে 8 আছে গতিকে 2 জায়গা আমি কি লিখিম 3 লিখিবি নিতো আমি ৰাউন্ড ফিগাৰ কৰি থৈ দিম এটো আছে আমাৰ টোটাল CI এটা আমি উলিয়াব লাগিব সবৃদ্ধি মূল টোটাল A আচ্ছা এই প্ৰশ্নটো আমাক A উলিয়াব কৈছে না আকৌ চাই লওঁ দেই মই A উলিয়াব লাগিব পন আছিল বাৰু প্ৰতি বছৰৰ মূৰৰ সুদ গণনা কৰিলে মান টকাৰ বছৰি সুতৰ হাৰ মিশ্ৰ সুদ নিৰ্ণয় কৰা বুলি কৈছে ন সুতৰ হাৰত কম্পাউণ্ডেড ইন্টাৰেষ্ট পাৰ এনাম কম্পাউণ্ডেড হাৰ ৰিয়েলি ঠিক আছে এই উলিয়াব দিয়া নাই বাৰু আমাৰ প্ৰশ্নটো ইয়াত লাষ্টৰ এইটো উলিয়াব দিয়া নাই গতিকে এইটো আমি ইয়াতে উলিয়ালে হৈ যায় খালি মই এটা উলিয়াই থৈ দিম যাতে তোমালোকে এটা জানি থক উলিয়ালে হলেতেন ইয়ালৈকে লিখিলে হৈ যাব খালি এইটো মই এক্সট্ৰাকে উলিয়াই দিছো দে টোটাল এইটো কি হ'ব মানে আমি জানোৱে কেনেকৈ ক'ব লাগিব যে P প্লাছ টোটাল CI তো হেকিনি আমি কৰি দিম বৰ একো ডাঙৰ প্ৰবলেম নহয় গতিকে P তো আছিল আমাৰ কিমান 2000 হয়নে নহয় টোটাল CI পালোগে কি 249.73 হেকিনি এতিয়া যোগ কৰিলে কি হ'বগে আৰু 2249.73 रुपीस এই দৰে আমি উলিয়াব লাগিব প্ৰথমবাৰ তোমালোকে এবাৰ চাই লোৱা তাৰপা আমি অসমীয়াতে লিখিব লাগিব দেই ಇದು লাস্ট হৈ গল এটা আমি অসমীয়াতে লিখিম সমাধান দিয়া আছে বুলি লিখিলো আমি দিয়া আছে P দিয়া আছে 2000 সুতৰ হাৰ দিয়া আছে 4% 4% ন 4% হয় আমাৰ সময়টো দিয়া আছে ইয়াত লিখিব পাৰি ফাৰ্স্ট 6 ইয়াৰ প্ৰতি 6 মাহত দেই প্ৰতি 6 মাহত এই বস্তুটো লিখিব পাৰা প্ৰতি 6 মাহত কিমান টকা ইন্টাৰেষ্ট হয় কিমান পাৰ্সেন্ট ইন্টাৰেষ্ট হয় 4% এটো আমি এই ইংৰাজীত আমি লিখিব লাগিব ইয়াতে হেই গৈছিল এটো ৰেট অফ ইন্টাৰেষ্ট 4% পাৰ 6 month এটো লিখি থৈ দিবাচোন তোমালোকে 4% পাৰ 6 month এটো লিখিবা ঠিক আছে प्रति 6 माहत এটা আমাক টাইম কিমান দিছে টাইম দিছে আমাক 1/2 ইয়ার্স হেনে না এটা কিমান বছৰ হয় 1.5 বছৰটো হয় 18 মাহ কয় 3 মাহ 3টা 6 মাহ হয় হয়নে নহয় 3 * 6 মাহ আমি লিখিব পাৰো যে 1/2 বছৰত মুঠ 3টা 6 মাহ থাকে এই বস্তুটো লিখিলে আমাৰ কানে
সুবিধা হ'ব এটা তিনটা 6 মাহৰ আমি ইন্টাৰেষ্ট তুলিলে হ'ল গতিকে প্ৰথম 6 মাহ প্ৰথম 6 মাহৰ সুদ কি হ'ব 2000 ৰ 4% 2000 হলছে 2000 ৰ মানে পূৰণ 4/100 এইখিনি আমি কাটি কৰি পিনি উলিয়াব পাৰিম যাৰ মানটো হ'ব 20 * 4 হলে কি হ'ব আমাৰ 80 টকা গতিকে এটা সবৃদ্ধি মূল উলিয়াম আমি সবৃদ্ধি মূলটো হ'বগৈ আমাৰ 2000 + 80 = 2080 টকা হৈছে গৈ নেক্সট আমি দ্বিতীয় সেকেন্ড মানে 6 মাহৰ কাৰণে উলিয়াম দ্বিতীয় 6 মাহৰ সুদ ঠিক আছে ইয়াতে কাৰণ সুদবোৰ প্ৰতি 6 মাহৰ মূৰে উঠিছে নহয় আগৰ প্ৰশ্নবোৰত প্ৰতি এবছৰ মূৰত সুদ উঠে গতিকে প্ৰতি এবছৰ মূৰত আমি সুদবোৰ উলিয়াইছিলো এতিয়া আমি 6 মাহৰ মূৰত উলিয়াব লাগিব দ্বিতীয় 6 মাহৰ সুদটো কি হ'ব আমাৰ 2080 ৰ 4% 2080 ৰ মানে পূৰণ 4/100 এইখিনি আমি কাটা কৰিব পাৰো এফালে 8 4 * 24 ৰ 4 কৰিলে 2 4 0 8 4 * 32 দেই ভুল হৈছে 32 ৰ 2 কৰিলে 3 হ'ব 4 * 8 কত ভুল হৈছে নেকি 10 ইজিক্যালি কি হ'ব 83.2 টকা এটো হৈছে আমাৰ দ্বিতীয় 6 মাহৰ সুদ যাৰ এটো কি হ'ব গৈ 2080 + 832.2 ইজিক্যাল টু এখানে যোগ কৰিলে আমাৰ হ'ব গৈ কিমান হ'ব 3 8 16 1 2.6 তো আমাৰ দ্বিতীয় মাহৰ সবৃদ্ধি মূল দ্বিতীয় 6 মাহৰ সবৃদ্ধি মূল এতিয়া আমি 6 মাহ 3 নম্বৰ মাহৰ আমি ইন্টাৰেষ্ট উলিয়াম তৃতীয় 6 মাহৰ সুদ ইজিক্যাল কি হ'ব আমাৰ 2163.2 4% 2163.2 4/100 ইয়াক আমি লিখিব পাৰোঁ 2163 ডাইৰেক্ট লিখিব পাৰোঁ বা 10 হৈ যাব এফালে হলে হ'ব 4/100 এ তলৰখিনি তলৰ পূৰণ কৰিলে 1000 ওপৰৰ পৰা 4 * 8 8 4 3 * 12 2 কৰিলে 1 6 4 6 * 24 একে 25 কৰিলে 2 4 2 * 8 8 2 4 * 4 4 2 6 2 4 * 8 হৈছে না ওই বা চেক কৰিছো ওপৰটো লগত মিলিছে না মিলাইছো মিলিছে এটা এটো আনসাৰ কিমান হ'বগে 86.528 এর মধ্যে রাউন্ড ফিগার লিখিলে কি হ'ব লিখিব পাৰো 8652 জায়গাত কি লিখিব পাৰো 3 কাউন্ট 2 পিছত 8 আছে 8 টো পাছত কৈ ডাঙৰ হয়নে নহয় রাউন্ড ফিগার আমি শিকিছো টকা এটো হৈছে আমাৰ কিমান 3 নম্বৰ 6 মাহৰ মূৰত উঠা ইন্টাৰেষ্ট গতিকে মুঠ আমি সিয়ে উলিয়াব লাগিব মুঠ মিশ্র সুদটো হ'বগে আমাৰ প্ৰথমতে পাইছিল আমাৰ কিমান 80 পাইছিল নেকি ন পিছৰবাৰ 83.2 পালো পিছৰবাৰ কি আছে 86.53 আমি পালো এবাৰ চেক কৰিছো মিলিছে নাই এই গুটেকা যোগ কৰিলে হ'ব 249.73 হ'ব দেই 249.73 টকা যোগ কৰি চাবা আগত অলৰেডি যোগ কৰিছে আমি ইংলিশ মিডিয়ামত লিখোতে তোমালোকে হেতু চালেও হ'ব নহলে এটো যোগটো কৰি চাব পাৰা এইটো গল মুঠ মিশ্র সুদ যাক আমি লিখিব পাৰো CI ঠিক আছে এটা মুঠ আমি কি উলিয়াম সবৃদ্ধি মূল উলিয়াম মুঠ সবৃদ্ধি মুঠ ইজিক্যাল কি হ'ব আমাৰ যাক আমি a বুলি জানো p প্লাস মুঠ CI p মানটো হৈ গল আমাৰ 2000 এই পার্টটো ইমান দৰকাৰ নাই বাৰু কৃষ্ণ ফুটা নাই কিন্তু হলে মই উলিয়াই দিছো দেই ইমান তিলে লিখিলে হৈ যায় ওপৰ এটো সল হলে মই এটো উলিয়াই দিছো 249.73 ইজিক্যাল লিখিব 249.73
249.73 টকা এটো হৈছে টোটাল এ চাই ল দে প্ৰথম চাই ল তো হেতু আছিল আমাৰ কোৱেশ্চন নম্বৰ 7 ৰ সমাধান গতিকে ইয়াৰ লগে লগে আজি ভিডিওটো আটাইবোৰ প্ৰশ্ন সমাধান হৈ গৈছে ভিডিওটো কেনেকুৱা পালা আমাক জনাবা যদি ভাল লাগিছে লাইক এটা কৰি দিবা লগৰ বন্ধুকো শেয়াৰ কৰিবলৈ নাপাহৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আগলৈ এনে ধৰণৰ ভিডিও তোমালোকে পাই থাকিবা পুনৰ অন্য এটা এক্সাৰসাইজ লৈ আহিম তেতিয়ালৈকে আহিছো আজি কাৰণে ধন্যবাদ